কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। ৰাজ্য চৰকাৰে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা, অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে চলিত বছৰৰ পৰা আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন আজি চিৰাং জিলাতো শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি আঁচনিখনিৰ শুভাৰম্ভ কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে পৰিচালনা কৰা আৰু চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে আদৰণি জনোৱা অনুষ্ঠানত অংশ লৈ মুখ্য অতিথি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক আদৰণি জনায়। ইয়াৰ জৰিয়তে বিদ্যালয়ত ছাত্ৰীৰ নিয়মীয়া অধ্যয়ন, শিক্ষাৰ হাৰ বৃদ্ধি আৰু বাল্য বিবাহ ৰোধ হ'ব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে চিৰাং জিলাত মুঠ ২৬খন বিদ্যালয়ৰ ৩,৫২০ গৰাকী ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, জিলায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীল পদ্মিনী ৰাভাই অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো এটা উল্লেখনীয় আঁচনি আৰম্ভ কৰিছে, আমাৰ গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব। কাৰণ বিভিন্ন কাৰণত ড্ৰপ আউট হৈ যায় ছোৱালীবিলাকে, আৰ্থিক অভাৱ বা আনফালেদি স্কুল ড্ৰপ আউট হোৱাৰ পিছত চাইল্ড মেৰিয়েজৰ সংখ্যা বাঢ়ি যায়। তেনে ক্ষেত্ৰত চাইল্ড মেৰিয়েজৰ এগেইনষ্টত একশ্যনটো আমি লিগেলি লৈ আছোঁ। লগে লগে ছোৱালীসকলক যদি আমি শিক্ষা কেন্দ্ৰত তেখেতসকলৰ শৈক্ষিক দিশত যদি আমি উদগনি যোগাব পাৰোঁ, তেতিয়া ছোৱালীবিলাকে হায়াৰ এডুকেশ্যন ল'বৰ কাৰণে বা টেকনিকেল বা স্কিল এডুকেশ্যন ল'বৰ কাৰণে আগবাঢ়ি যাব, চাইল্ড মেৰিয়েজটো বন্ধ হৈ যাব। তো আজি প্ৰায় 11 লাখমান ছাত্ৰীসকলক সামৰি লৈ এই আঁচনিটো আৰম্ভ কৰা হ'ল। চিৰাং জিলাৰ ভিতৰত আজি প্ৰায় 26খন কলেজটো সামৰি লৈ পেলাই এই আঁচনিটো কৰিছে আৰু 26খন কলেজৰ 3,520জন ছাত্ৰীসকল এই অনুদানটো দিয়া হ'ব। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে এডমিশ্যন ল'ব তেওঁলোকে 1,000কৈ পাব এক মাহত, 10 মাহৰ কাৰণে 10,000, এটা বছৰত 10,000। আৰু ডিগ্ৰীত যিসকলে এডমিশ্যন ল'ব ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে 1,250 টকাকৈ, প্ৰায় 12,500 টকা 10 মাহত তেওঁলোকে পাই যায়। সেইখিনি পালে মাহৰ যিটো খৰচা ঘৰত যিবিলাক গৰীব দুখীয়া পৰিয়ালৰ যথেষ্ট হৈ যায়। তো মোৰ কাৰণে আজি ইয়াত আহি পেলাই মই চামিল হৈছোঁ। অনলাইন CMA চবকে এড্ৰেছ কৰি পেলাই বুজালে। তো আজি এইটো মই ভাবোঁ যে আমাৰ শৈক্ষিক জগতত বা আমাৰ এডুকেশ্যন ছেক্টৰত ডাঙৰ এটা পদক্ষেপ। আৰু ইমান হাজাৰ হাজাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিব লগা হৈ আছে, আৰু এইটো যদি সফল হৈ যায় আৰু ছোৱালীবিলাকে চবেই যদি স্কুল ড্ৰপ আউটটো বন্ধ হৈ যায়, তেতিয়া চাইল্ড মেৰিয়েজো কমি যাব। থেংক ইউ।